राहुल गांधीर आगमনৰ সময়তে এবাৰ কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে বৃহৎ খহনিয়া এবাৰ কংগ্ৰেছৰ একাংশ নেতাই যোগদান কৰিব অগপত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে এবাৰ অতুল বৰাই সবিশেষ তথ্য জনাই যাম এই মুহূৰ্তত কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতাই যোগদান কৰিব এবাৰ অগপত যোগদান কৰিব এবাৰ বৃহৎ সংখ্যক কংগ্ৰেছ নেতাই শংকৰ প্ৰসাদ ৰায় লগতে কুলদীপ বৰুৱাই পিন্ধিব এবাৰ গেৰুৱা বহন কংগ্ৰেছ এৰি অগপলৈ উভতিব অপূৰ্ব ভট্টাচাৰ্য বিজেপিটো যোগদান কৰিব একাংশ নেতা কৰ্মীয়ে আৰু মন্ত্ৰী অতুল বৰাৰ বিস্ফোৰক মন্তব্য তালিকা সাজু কৰিছে দুয়োটা দলে ইতিমধ্যে তালিকা সাজু কৰিছে লগতে অতুল বৰাৰ মন্তব্য তেওঁ কৈছে যে আমাৰ দলৰ দুৱাৰ খিৰিকী খোলা আছে ন পুৰণি সকলোকে আমি আদৰি লম ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী জুনেই নাহক তেওঁলোকে আহিলেও একো প্ৰভাৱ পেলাব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে অতুল বৰাৰ যেটো এবাৰ বিস্ফোৰক মন্তব্য তেওঁ কৈছে যে আমাৰ দলৰ দুৱাৰ খিৰিকী সকলো খোলা আছে ন পুৰণি সকলোকে আমি আদৰি লম ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আহিলেও একো প্ৰভাৱ পেলাব নোৱাৰে বুলি এবাৰ মন্তব্য কৰিছে অতুল বৰাই মন্ত্ৰী অতুল বৰাৰ এয়া বিস্ফোৰক মন্তব্য বিজেপিটো যোগদান কৰিব একাংশ নেতা কৰ্মীয়ে কংগ্ৰেছ এৰি এবাৰ অগপলৈ উভতিব অপূৰ্ব ভট্টাচাৰ্য শংকৰ প্ৰসাদ ৰয় কুলদীপ বৰুৱাই পিন্ধিব এবাৰ গেৰুৱা বহন কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতাই যোগদান কৰিব অগপত ৰাহুল গান্ধীৰ আগমনৰ সময়তে কংগ্ৰেছত এবাৰ বৃহৎ খহনিয়া যেহেতু এবাৰ 17 জানুৱাৰীত অসমলৈ আহিব ৰাহুল গান্ধী কিন্তু তেওঁ অহাৰ সময়তে প্ৰাক মুহূৰ্তত এবাৰ কংগ্ৰেছত বৃহৎ খহনিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতাই যোগদান কৰিব অগপত শংকৰ প্ৰসাদ ৰয় কুলদীপ বৰুৱাই পিন্ধিব গেৰুৱা বহন এই মুহূৰ্তত আমি এটা আটাইতকৈ ডাঙৰ খবৰ জনাইছো কিয়নো যেহেতু ৰাহুল গান্ধীয়ে অসমলৈ আহিব আৰু অসমলৈ অহাৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া বৃহৎ খহনিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত আৰু ভোগালী বিহুৰ প্ৰাক্ষণত বোকাখাটত কৃষি মন্ত্ৰী অতুল বৰাৰ সাংবাদিকসকলক এয়া যেটো মন্তব্য কৰিছে তেওঁ আৰু অপূৰ্ব ভট্টাচাৰ্যই অগপলৈ ঘূৰি অহাৰ বাবে যোগাযোগ কৰিছে বুলি তেওঁ মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে আমাৰ দলৰ দুৱাৰ খিৰিকী খোলা আছে ন পুৰণি সকলোকে আমি আদৰি লম কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য অগপ সভাপতি অতুল বৰাৰ এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ মন্তব্য শুনাই ল'ব বিচাৰিছো প্ৰিয়ংকা গান্ধী হওক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব পাৰিব কিন্তু মানুহৰ সমৰ্থন নিৰ্বাচনত লাভ নকৰিব কাৰণ আপোনালোকে জানে যে সমষ্টি এবাৰ পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণটো বহুত আশা কৰিছিল আৰু অসম গণ পৰিষদ দলেও দীৰ্ঘদিন ধৰি দাবী জনাই আছিল গতিকে আমি এইটো ৱেলকাম কৰিছোঁ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে ইয়াৰ ডেমোগ্ৰাফি সলনি হৈছে গতিকে কংগ্ৰেছে কেইটামান নিৰ্দিষ্ট সমষ্টি পূৰ্বতে আশা কৰিছিল কাৰণ কংগ্ৰেছ সদায় ধৰ্মীয় সংখ্যালঘু ভোটৰ ওপৰত নিৰ্ভৰশীল আছিল কিন্তু ধৰ্মীয় সংখ্যালঘুৰ কাৰণে তেওঁলোকে ত্ৰাণকৰ্তা হিচাপে দেখুৱাইহে কিন্তু কাম নকৰে আজি AIDF বোলক AIDF এতিয়া বহুত সাম্প্ৰদায়িক মন্তব্য শেহতীয়াকৈ দৈনন্দিন দিবলৈ ধৰিছে কথা এটাই যে নিৰ্বাচনত ভোট সংগ্ৰহ কৰিব লাগে এনেধৰণে কথা বতৰা কৈ ভোটখিনি পলাৰাইজ কৰিব লাগে এতিয়া ধৰ্মীয় সংখ্যালঘু লোক মই দেখিছোঁ যে ৰাজনৈতিকভাৱে বহুত সচেতন হৈছে আৰু আমাৰ চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু বুলি তেওঁলোকৰ কাৰণে কাম কৰা নাই বা উন্নয়নমূলক আঁচনি ধৰ্মীয় সংখ্যালঘু অঞ্চলত প্ৰভাৱ পৰা নাই এনেকুৱা নহয় আজি এগ্ৰিকালচাৰৰ মোৰ যিবিলাক আঁচনি আছে আজি যদি ফাৰ্ম মেচিনাৰী যদি কথা কোৱা যায় আমি 1,77,000 ফাৰ্ম মেচিনাৰী ৰাজ্যখনৰ বিভিন্ন ঠাইত দিছোঁ 1,77,000 যাৰ কাৰণে এতিয়া ৰাতিপুৱা আপোনালোকে গৰু গাই লৈ আমাৰ খেতিয়কক পথাৰলৈ যোৱা নেদেখে 17,000তকৈ অধিক আমি ডাঙৰ ট্ৰেক্টৰ দিছোঁ এইবোৰ এলেকাত পাইছে পাৱাৰ টিলাৰ পাইছে থ্ৰেচাৰ পাইছে ৰিপাৰ পাইছে আমি ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি যিদৰে STW দিছোঁ আমি চেলো টিউবেল ইলেক্ট্ৰিকেল ডিজেল ছ'লাৰ পাম্প বেছিভাগ কাৰণ আমি জানো যে তেওঁলোক লেবৰিয়াছ কিছুমান অঞ্চল আছে বছৰেকত 3টাই খেতি কৰে মই সেইকাৰণে কওঁ যে ৱৰ্ক কালচাৰটো আমি বৃদ্ধি কৰিব লাগিব আমি কিয় নোৱাৰোঁ আৰু সেইকাৰণে আমি এটা মডেল হিচাপে প্ৰত্যেকখন জিলাত আমি সমূহীয়া ভিত্তিত তেনেকৈ খেতি কৰিব পাৰোঁ নেকি তাৰ এটা আমি পৰিকল্পনা কৰি আছোঁ মই বিষয়াসকলৰ লগত আলোচনা কৰিছোঁ এগ্ৰিকালচাৰ আমাৰ যিবিলাক KVK আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰিছোঁ গতিকে কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় কাৰণ উন্নয়ন লাগে
আৰু উন্নয়নটোৱেই হ'ব, বিকাশেই হ'ব আমাৰ অহা নিৰ্বাচনৰ মূল শ্লোগান। ভূপেন বৰাই বহুত অজুহাত দেখুৱায়। হয়, এটা বিশেষ পৰিস্থিতিত আমাৰ দলৰ পৰা অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আঁতৰি গৈছিল। হয়, শেহতীয়াকৈ আমাৰ লগত যোগাযোগ কৰিছে আৰু কংগ্ৰেছৰ বহুতেই যোগাযোগ কৰিছে, কাৰণ কংগ্ৰেছৰ বেলি এতিয়া মাৰ যোৱাৰ পথত। আৰু সকলোৱে গম পাইছে দেশৰ কেইখনমান ৰাজ্যত আজি কিছুদিন আগতে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, বিধানসভা নিৰ্বাচনৰ যি ফলাফল ওলাল, মই দেখিছোঁ যে কংগ্ৰেছৰ কৰ্মীসকল যথেষ্ট হতাশগ্ৰস্ত। আৰু অসমত এইকাৰণেই কংগ্ৰেছৰ উত্থানটো সম্ভৱ নহয়, কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতা অনা দল আৰু দীৰ্ঘদিন ধৰি কংগ্ৰেছে আমাৰ ৰাজ্যখনো শাসন কৰাৰ সুবিধা পাইছিল। আজি যোৱা মাহকেইটাত, আজি 5 বছৰ আমাৰ সম্পূৰ্ণ হোৱা নাই, 30টা মাহ হৈ গৈছে। তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে আৰু সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'বৰ বাবে যিবিলাক আঁচনি গ্ৰহণ কৰিছে, আঁচনিবিলাকক সাকাৰ ৰূপ দিছে, জনসাধাৰণ আমাৰ লগত আছে। সেই কথাখিনি মই ভাবোঁ যে কংগ্ৰেছে নিশ্চয়, কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে উপলব্ধি কৰিছে, হয়তো দিল্লীৱালাখিনি উপলব্ধি নকৰিব পাৰে। আমি ডেফিনেটলি আমি ৱেলকাম কৰিম। আমি দুৱাৰ খিৰিকী নতুনৰ কাৰণে খুলি দিছোঁ, আৰু আমাৰ মাজৰ পৰা যিসকল আঁতৰি গৈছে, কোনোবাই যদি উভতিব খোজে, ডেফিনেটলি আমি আগ্ৰহী।